নেক্সট ভিডিঅ'ত চাগে তলাতল ঘৰৰ কথা অকণমান কৈছিলোঁ। এতিয়া ব'লক ভিতৰৰ ফালে যাওঁ। ভিতৰৰ ফালে গৈ আমাৰ হাহাকাৰ লাগি গৈছে, কাৰণ আমি বাহিৰলৈ ওলাব পৰা নাই, ৰাস্তা বিচাৰি পোৱা নাই। এতিয়া কেনেকুৱা ধৰণত ঘৰবিলাক বনাইছিলে সেইটো ভগৱান জানে। এতিয়া আমি বাহিৰলৈ ওলোৱা ৰাস্তাটো ফাইনেলি বিচাৰি পালোঁ। তাৰপিছত আমি আহিছোঁ শিৱদৌল মন্দিৰলৈ, কাৰণ আমি ডাইৰেক্ট সেইফালে গৈছিলোঁ। এতিয়া মন্দিৰ দৰ্শন কৰিম। মন্দিৰ দৰ্শন কৰি আহি এতিয়া ৰংঘৰত আহিছোঁ, কাৰণ আমি সোনকালে ঘৰলৈ যাব লাগিব। যিহেতু ৰংঘৰটো দেখিবলৈ বাহিৰৰ পৰা বেছি ধুনীয়া, তাৰ কাৰণে ভিতৰলৈ আমি নগ'লোঁ, কাৰণ দেৰিও হৈ যাব ভিতৰৰ ফালে গ'লে। এতিয়া আমি গাড়ীত বহিলোঁ, সকলোৱে ভাগৰি পৰিছোঁ, কাৰণ ৰাতিপুৱাই আহিছোঁ। এতিয়া আমি ডাইৰেক্ট দেউতাৰ ৰুমলৈ যাম, কাৰণ তাতে ড্ৰেছ পাতি চেঞ্জ কৰিব লাগিব, যিহেতু আমি বাছত যাব লাগিব। ড্ৰেছ পাতি চেঞ্জ কৰি এতিয়া গাড়ীত বস্তুবিলাক ভৰাই আছে। ডাইৰেক্ট আমি বাছ ষ্টেণ্ডলৈকে যাম। তাৰপিছত বাছত উঠি ডাইৰেক্ট আমি ঘৰলৈ আহিম। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাই দিব। আজিলৈ আহিছোঁ, বাই।